ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানৰ কাৰণে $1 বিলিয়ন এটা ঋণ চেংচন কৰিছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু IMFক কোনোপধ্যে এই ঋণ এই মুহূৰ্তত পাকিস্তানক নিদিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে ৰাইজৰ দলে এখন স্মাৰকপত্ৰ, এখন চিঠি আমি IMF আৰু UN-লৈ ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছোঁ, যাতে কোনোপধ্যে এই যুদ্ধৰ সময়খিনিত আমাৰ শত্ৰু দেশ ভাৰতে যুদ্ধ কৰি থকাৰ সময়খিনিত আমাৰ শত্ৰু দেশ পাকিস্তানৰ কাৰণে যাতে এই $1 বিলিয়ন কেতিয়াও মুকলি কৰি নিদিয়ে, তাৰ কাৰণে আমি UNO আৰু IMF দুইটা সংগঠনলৈ, দুইটা ইনষ্টিটিউশ্যনলৈ আমি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে আমি ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যে ভাৰত চৰকাৰে এই ঋণটো যাতে কোনোপধ্যে এই সময়ত মুকলি কৰি নিদিয়ে পাকিস্তানৰ কাৰণে, তাৰ কাৰণে ভাৰত চৰকাৰে এটা কূটনৈতিক হেঁচা প্ৰয়োগ কৰক, ভাৰত চৰকাৰে লবি কৰক, ভাৰত চৰকাৰে মাত মতক আৰু যিকোনো প্ৰকাৰে যাতে পাকিস্তানৰ কাৰণে এই পইচাটো এই মুহূৰ্তত নাহে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আমিও তাৰ কাৰণে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আশা কৰিছোঁ IMFে এই সময়খিনিত, ভাৰতৰ এই যুদ্ধৰ সময়খিনিত যাতে কোনোপধ্যে পাকিস্তানৰ কাৰণে $1 বিলিয়ন ঋণ চেংচন কৰি মুকলি কৰি নিদিয়ে। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানৰ কাৰণে $1 বিলিয়ন এটা ঋণ চেংচন কৰিছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু IMFক কোনোপধ্যে এই ঋণ এই মুহূৰ্তত পাকিস্তানক নিদিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে ৰাইজৰ দলে এখন স্মাৰকপত্ৰ, এখন চিঠি আমি IMF আৰু UN-লৈ ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছোঁ, যাতে কোনোপধ্যে এই যুদ্ধৰ সময়খিনিত আমাৰ শত্ৰু দেশ ভাৰতে যুদ্ধ কৰি থকাৰ সময়খিনিত আমাৰ শত্ৰু দেশ পাকিস্তানৰ কাৰণে যাতে এই $1 বিলিয়ন কেতিয়াও মুকলি কৰি নিদিয়ে, তাৰ কাৰণে আমি UNO আৰু IMF দুইটা সংগঠনলৈ, দুইটা ইনষ্টিটিউশ্যনলৈ আমি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। লগতে আমি ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যে ভাৰত চৰকাৰে এই ঋণটো যাতে কোনোপধ্যে এই সময়ত মুকলি কৰি নিদিয়ে পাকিস্তানৰ কাৰণে, তাৰ কাৰণে ভাৰত চৰকাৰে এটা কূটনৈতিক হেঁচা প্ৰয়োগ কৰক, ভাৰত চৰকাৰে লবি কৰক, ভাৰত চৰকাৰে মাত মতক আৰু যিকোনো প্ৰকাৰে যাতে পাকিস্তানৰ কাৰণে এই পইচাটো এই মুহূৰ্তত নাহে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আমিও তাৰ কাৰণে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আশা কৰিছোঁ IMFে এই সময়খিনিত, ভাৰতৰ এই যুদ্ধৰ সময়খিনিত যাতে কোনোপধ্যে পাকিস্তানৰ কাৰণে $1 বিলিয়ন ঋণ চেংচন কৰি মুকলি কৰি নিদিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।